সৰুৰ পৰা মোৰ উৰিবলৈ খুব মন আছিলে খুব মন আছিলে সেইটো কাৰণে চাগে এয়াৰপৰ্টৰ ওচৰত এইখিনিত আহিলে মোৰ সেইটো এটা মই প্লেনখন চাই থাকিবলৈ পালে ভাল পাওঁ ভাল পায় ন ছাৰ একদম হয় কথা হয় ছাৰ আৰু উৰিবলৈ চিকাগো ইউনিভাৰ্চিটিলৈ হয় ছাৰ কিন্তু তাতে এখন কনফাৰেঞ্চ হৈছিলে ইণ্টাৰনেশ্যনেল চিকাগো ইউনিভাৰ্চিটি আৰু মাছাচুচেট ইনষ্টিটিউট অফ টেকন'লজি MIT তেওঁলোকে যুটীয়াভাৱে পাতিছিলে হয় ছাৰ পৰিকল্পিতভাৱে যদি ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে আমি অপৰ্যাপ্ত কাৰেণ্ট আমি উৎপন্ন কৰিব পাৰোঁ হয় ছাৰ সেইখিনি আমাৰ অপচয় হয় তাৰপিছত প্লেন কিনিবলৈতো মোৰ সমৰ্থ নাই হয় ছাৰ চলাবতো শিকিলোঁ হয় ছাৰ এতিয়া কি হ'ব সেইকাৰণে নিজেই ঘৰতে প্লেন বনাবলৈ চেষ্টা কৰিলোঁ হয় ছাৰ এটা সময়ত সেইটো হ'ল 90 দশকৰ কথা হয় ছাৰ অকণমানকৈ উৰিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ পৰা চন্দ্ৰপুৰ বুলি এটা জেগাত তাতে 63 ইয়াৰ্ছতো আপুনি সেই নিজৰ সপোনটো কিমান সুন্দৰকৈ একাগ্ৰতাই আপুনি সপোনৰ পিছত পম খেদা নিচিনা দৌৰি আছে নহয় জানো বাৰু আমি যেতিয়া অসমবাসী ৰাইজ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ এটা সুন্দৰ জেগাত এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি মই নিজকে বিলীন কৰি পেলালোঁ বন্ধুসকল আৰু শুভাকাংক্ষীসকল কিন্তু এটা কথা আপোনালোকে কেতিয়াও নাপাব ইংৰাজৰ যিটো চেনেল আছে সেইটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াই জীৱনৰ এই বিশাল জগতখনত মই আগবাঢ়িব পাৰিম এতিয়া বৰ্তমান সময় হৈছে ৰাতিপুৱা 7:07 এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ মই আৰু মোৰ সৈতে আছে ছাৰ প্ৰথমে নমস্কাৰ জনাইছোঁ ভালে আছেনে বৰ ধুনীয়া হৈ আছে কিন্তু আপুনি এতিয়া ধন্যবাদ ছাৰ আজি আপোনাৰ পৰা মোৰ মানে প্ৰথম প্ৰশ্নটো যিহেতু ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত আছে আপুনি চাৰিওফালে চিৰসেউজীয়া তাৰ মাজত আপোনাৰ ঘৰটো কওকচোন অকণমান ইয়াৰ ৰহস্যটো আপোনালোকে হয়তো আহি পেলাই এদিনকৈ পাইছে কাৰণে ভাল পাইছে জেগাখিনি মই মানে মুকলি পৰিৱেশত অকলশৰীয়াকৈ থাকি ভাল পাওঁ হয় ছাৰ সেইটো কাৰণে মই গুৱাহাটী মাজমজিয়াত ঘৰ থাকিও মই সেইবিলাক এৰি থৈ পেলাই ইয়াত থাকোঁ হয় ছাৰ তো ইয়াত থাকি মই ভাল পাওঁ মোৰ কথা হৈছে যে মই নিৰ্জনতা প্ৰাকৃতিক পৰিৱেশৰ মাজত হয় ছাৰ অকলশৰে থাকি হাইৰুমিৰ আঁতৰত অকলশৰে থাকি কিবা চিন্তা কৰি থাকি ভাল পাওঁ সেইকাৰণে মই এইটো জেগা মই পচন্দ কৰি পেলাই ইয়ালৈ গুচি আহিছোঁ হয় ছাৰ আপোনাৰ এই এড্ৰেছটো এবাৰ কওকচোন আমাৰ অসমবাসী ৰাইজক এই জেগাখিনিৰ নামটো এই জেগাটো হ'ল আপোনাৰ এইখিনি হয় মোৰ গাঁওখনৰ নাম হ'ল পচনীয়াপাৰা হয় ছাৰ আৰু অঞ্চলটোৰ নাম হ'ল বঙৰা হয় ছাৰ আজাৰা পুলিচ থানাৰ অন্তৰ্গত এইটো হয় আৰু গুৱাহাটীৰ এয়াৰপৰ্টৰ একেবাৰে কাষতে হয় ছাৰ 2 কিলোমিটাৰ গুৱাহাটী এয়াৰপৰ্টলৈ ইয়াৰ পৰা হয় ছাৰ এই গাঁওখনৰ নাম পচনীয়াপাৰা আৰু মোৰ অঞ্চলটোৰ নাম হ'ল বঙৰা হয় ছাৰ ইয়াতে আপুনি বহুবোৰ ফুলৰ বাগানো কৰিছে নহয় জানো বাৰু ফুল আৰু সিফালেও আপোনাৰ চাইছোঁ বহুবোৰ মানে আচলতে আপুনি প্ৰকৃতিৰ লগত মানে জড়িত হৈ আছে নহয় জানো বাৰু হয় মানে এতিয়া মই সেইখিনি ক'লে মই কথাখিনি মোৰ মানুহজনীলৈ দিব লাগিব অলপ ক্ৰেডিটটো কাৰণ ফুল বাগিচা কৰা কিবা শাক পাচলি কৰা এই গোটেই কামবিলাক আচলতে মোৰ মানুহজনীয়ে কৰে হয় ছাৰ তেওঁ কৰি ভাল পায় সেইবিলাক তেওঁ কৰি থাকে হয় ছাৰ মই প্ৰাকৃতিক পৰিৱেশৰ মাজতহে ভাল পাওঁ থাকি কিন্তু পৰিৱেশটো মানে হেৰি কৰে সৃষ্টি কৰে তেওঁহে মই নহয় হয় ছাৰ মই যদি ইয়াতে এটা প্ৰশ্ন কিন্তু কাৰণ যান্ত্ৰিকতাৰ মহানগৰী নহয় জানো বাৰু এখন যান্ত্ৰিকতাৰ মহানগৰী আৰু যে এই যে আজাৰা যিটো এয়াৰপৰ্টৰ সমীপত কেনেকুৱা এটা অনুভূতি সৃষ্টি হয় আপুনি যেতিয়া যান্ত্ৰিকতা মহানগৰীৰ পৰা এই ভিতৰৰ জেগাখিনিলৈ আপোনাৰ মনটো কেনেকুৱা লাগে বাৰু নহয় মই ইয়াত আহি শান্তি পাওঁ হয় মই মানে মই একালত গুৱাহাটী চহৰত আছিলোঁ আজি 3-4 বছৰ আগতে মই একেবাৰে তাৰ পৰা শেষ কৰি থৈ আহিছোঁ নাথাকোঁ বুলি তেতিয়া আছিলোঁ মানে তেতিয়া ল'ৰা ছোৱালীবিলাক সৰু আছিলে তেহেঁতক পঢ়াবৰ কাৰণে স্কুল কলেজৰ সুবিধা আছিলে তাত সেইটো কাৰণে সেইটো সময়খিনিত সেই জেগাটো জৰুৰী আছিলে মোৰ কাৰণে তো সেইখিনি যেতিয়া পাৰ হৈ গ'ল ল'ৰা ছোৱালী পঢ়া শুনা শেষ হ'ল তাৰপিছত এতিয়া মোৰ সেই গুৱাহাটী চহৰখন মোৰ কাৰণে অৰ্থহীন হৈ পৰিলে তো সেইকাৰণে মই মোৰ মনে বিচাৰি থকা এটা জেগা সেই যান্ত্ৰিকতাৰ মাজৰ পৰা যেতিয়া মোৰ সেই সমস্যাবিলাক সমাধান হ'ল তাৰপিছত মই লাহেকৈ মই নিজে অলপ মোৰ মনে বিচৰা জেগালৈ এই ধুনীয়া পৰিৱেশটোলৈ আপুনি কেতিয়া আহিলে কিমান বছৰ হ'ল ছাৰ ইয়ালৈ মই 2008 চনতেই আচলতে আহিছোঁ ইয়ালৈ কিন্তু 2008 চনলৈ আহিছোঁ যদিও মোৰ 2019-20 চনলৈকে মোৰ গুৱাহাটীত ঘৰ আছিলেই হয় ছাৰ মই ইয়ালৈ মাজে মাজে মন গ'লে মই ইয়ালৈ গুচি আহোঁ আৰু মই যিহেতু অলপ ইনোভেশ্যনৰ লগত জড়িত হয় ছাৰ গতিকে মোৰ ইনোভেশ্যনৰ কামবিলাক কৰিবৰ কাৰণে ইয়াত সুবিধা হয় মোৰ হয় ছাৰ সেইকাৰণে মই ইয়াতে আহি 2008 চনতে আহি পেলাই মই ইয়াত ৱৰ্কশ্বপ বনাই ল'লোঁ হয় ছাৰ বনাই লৈ পেলাই ইয়াতে মোৰ কামবিলাক মুকলিমূৰীয়াকৈ মই একেবাৰে কাৰো ডিষ্টাৰ্ব নোহোৱাকৈ কৰি থাকিব ইনোভেশ্যন কামবোৰ মানে কোনবোৰ কামৰ সৈতে কওকচোন আপুনি অকণমান মই আচলতে
কিছুমান মনে বিচৰা কিছুমান যন্ত্ৰ বনাই ভাল পাওঁ হয় ছাৰ সেইটোৱে মোৰ মানে ইউনিভাৰ্চিটি তাৰমানে এনেকুৱা নহয় সেইটো সম্পূৰ্ণ আৱিষ্কাৰো বুলি ক'ব নোৱাৰি হয় ছাৰ আৰু মানে এটা নৱীকৰণহে হয় ছাৰ মই মোৰ ৰূপত বনাই লওঁ বস্তুটো হয় ছাৰ তেনেকুৱা হয় ছাৰ কেনেকুৱা বস্তু বনাই বাৰু ছাৰ মানে ধৰক মই বনাই লৈছিলোঁ ধৰক মোৰ প্ৰথমতে হ'ল কি মই সৰুৰ পৰা মোৰ উৰিবলৈ খুব মন আছিলে খুব মন আছিলে সেইটো কাৰণে চাগে এয়াৰপৰ্টৰ ওচৰত এইখিনিত আহিলে মোৰ সেইটো এটা মই প্লেনখন চাই থাকিবলৈ পালে ভাল পাওঁ ভাল পায় ন ছাৰ একদম হয় কথা হয় ছাৰ আৰু উৰিবলৈ ভাল পাইছিলোঁ মানে মন আছিলে খুব সেয়েহে মই এটা সময়ত মই ফ্লাইং ক্লাবত জইন কৰিছিলোঁ হয় ছাৰ জইন কৰি সেইটো এটা বৰ ডাঙৰ দীঘলীয়া কাহিনী হয় কাৰণ যিহেতু মোৰ অৰ্হতা নাছিলে পাইলট শিকিব পৰা হয় ছাৰ সেইখিনি এটা মই ডাঙৰ যুঁজ দিবলগীয়া হৈছিলে প্ৰায় 2 বছৰমান কিন্তু যুঁজত মই ছাকচেছ হৈছিলোঁ আৰু অৱশেষত মোক ক্লাবত এডমিশ্যন দিবলৈ পাইলটৰ কাৰণে এডমিশ্যন দিবলৈ বাধ্য হ'ল সেই অনুষ্ঠানটো হয় ছাৰ আৰু মই যিহেতু মোৰ উৰিবলৈ মন আছিল মোৰ পাইলট হোৱাৰ মন নাছিলে হয় ছাৰ উৰিব মন আছিল পাইলট হোৱাৰ মন নাছিলে পাইলট মানে আমি যিটো পাইলটৰ কথা কওঁ চাকৰি কৰি ঘূৰি ফুৰা চলাই চলতিনে সেইটো মোৰ নাছিলে মোৰ কিন্তু আপুনি নিজে উৰিব মন আছিল হয় ছাৰ গতিকে মই উৰিলোঁ মনৰ হেঁপাহ পূৰ হ'ল পূৰ হোৱাৰ পিছতো কিন্তু মানে যিহেতু সেই লাইনটো বৰ খৰচী লাইন বৰ এক্সপেঞ্চিভ হয় ছাৰ মানে মই উৰিবলৈ হ'লে মটৰচাইকেলখন কিনিবলৈ হ'লে মই 70,000 80,000 বা 1 লাখ টকাত কিনি আনিব পাৰোঁ হয় ছাৰ কিন্তু প্লেন এখন মই নোৱাৰোঁ কিনিব হয় ছাৰ আৰু প্লেনখন আনি পেলাই মোৰ গেৰেজতো ভৰাই থ'ব নোৱাৰোঁ মই হয় ছাৰ গতিকে যথেষ্ট ব্যয়বহুল এটা মানে নিচা হয় ছাৰ গতিকে সেইটো মই যিহেতু চাকৰি বাকৰি নাই মই সামান্য ফুটখাট কিবা কৰি পেলাই চলি থাকোঁ গতিকে মোৰ এনেকুৱা হ'ল মোৰ উপায় নাইকিয়া হ'ল তেতিয়া মই লাষ্টত প্লেন কিনিবলৈতো মোৰ সমৰ্থ নাই হয় ছাৰ চলাবতো শিকিলোঁ হয় ছাৰ এতিয়া কি হ'ব সেইকাৰণে নিজেই ঘৰতে প্লেন বনাবলৈ চেষ্টা কৰিলোঁ হয় ছাৰ এটা সময়ত সেইটো হ'ল 90 দশকৰ কথা হয় ছাৰ মানে প্ৰায় 94-95 চনৰ মানৰ পৰা হয় ছাৰ 99 চন মানলৈকে মই সেইটোৰ লগত লাগিলোঁ হয় ছাৰ লাগি পেলাই হয় ছাৰ অকণমানকৈ উৰিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ পৰা চন্দ্ৰপুৰ বুলি এটা জেগাত তাতে ৰানৱে এখন বনাই ল'লোঁ নিজে হয় ছাৰ উৰিব গ'লোঁ সেই উৰিব যাওঁতে উৰিলোঁ প্ৰায় 20 ফুট 25 ফুটমান ওপৰলৈকে উৰিলোঁ উৰি পেলাই ঠেকেচা খাই পৰিলোঁ পৰি মই যথেষ্ট জখম হ'লোঁ জখম হোৱাৰ পিছত মানে তেতিয়া তাতে সেইটো বাদ দিলোঁ হয় ছাৰ কিন্তু সেই তেতিয়াৰে যিটো হেঁপাহ সেই হেঁপাহটো আজিও মোৰ মনত একেধৰণে আছে ছাৰ এইখিনিতে মই এটা প্ৰশ্ন সুধিছোঁ আপুনি যিটো ক'লে যে চন্দ্ৰপুৰলৈকে উৰিলে মানে কেনেকৈ নহয় চন্দ্ৰপুৰত মই ৰানৱে এখন বনাই ল'লোঁ মুকলি পথাৰ এখন লাগিব নহয় মোক হয় ছাৰ তাতে মই হেৰি দি পেলাই ট্ৰেক্টৰ দি কিবা কিবি কৰি পেলাই মই মানে পথাৰ চিকুণাই ল'লোঁ হয় ছাৰ সেই তাতে উৰিবলৈ চেষ্টা কৰিলোঁ কাৰণ ৰানৱে এখন লাগে উৰিবৰ কাৰণে দৌৰিবৰ কাৰণে হয় ছাৰ তো সেইটো কৰিলোঁ তাতে মোৰ বন্ধু বান্ধৱ আছিল তেওঁলোকে সহায় কৰিলে হয় ছাৰ সেইখিনি হ'ল তাৰপিছত সেই 1998 মানত মানে বন্ধ কৰিলোঁ সেইটো ছাবজেক্ট বন্ধ কৰি কিন্তু হেঁপাহটো পূৰা আছে এতিয়াও মানে হেৰি হৈছে কি মই তাকে কেতিয়াবা ভাবোঁ মোৰ জীৱনৰ সৰুতে যিটো মনত হেঁপাহ আহিছিলে সেই হেঁপাহটো মোৰ এতিয়া 63 বছৰ বয়স হৈছে কিন্তু এতিয়ালৈকে মোৰ হেঁপাহটো একেধৰণে আছে অকণো চেঞ্জ হোৱা নাই এতিয়াও মই দিনে ৰাতিয়ে 24 ঘণ্টাই নতুন ধৰণৰ কিবা এটা উৰণীয়া যান বনাব পাৰিম মই সেইটো চিন্তাতে বহি আছোঁ হয় ছাৰ আৰু সেইটো লাগি আছোঁ চাওঁ যদি সময় সুবিধা দিয়ে স্বাস্থ্য ভালে থাকে মই যেতিয়া আপোনাৰ এই যে সুন্দৰ ঘৰটোৰ ভিতৰত যেতিয়া মই সোমাই আহিছিলোঁ মোৰো মানে মই বিলীন হৈ পৰিছিলোঁ নিজক ইমান এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত ছাৰ ইমান সুন্দৰকৈ আছে আৰু যেতিয়া সোমাইছিলোঁ আপোনাৰ ইয়াতে কিছুমান ইন'ভেটিভ যিটো আপুনি ক'লে গাড়ী দেখিছিলোঁ ইলেক্ট্ৰিকৰ এনেকুৱা আৰু কিছুমান এনেকুৱা বস্তু দেখি তেতিয়াই মোৰ মনটো অকণমান সৃষ্টি হৈছিল যে নিশ্চয় মানে তেখেতে কিছুমান এনেকুৱা বস্তুৰ সৈতে জড়িত হৈ আছে আৰু তেতিয়া আপোনাৰ মুখৰ পৰা গম পালোঁ মই যে আপোনাৰ এটা ডাঙৰ এটা হাবিয়াস এটা হবি এটা সপোন আছে য'ত আপুনি কিবা এটা সৃষ্টি কৰিব পাৰে নেকি সেইটোত আপুনি একাগ্ৰতাই লাগি আছে আৰু ইভেন আপুনি এয়াৰপৰ্টৰ নিচিনা এখন জেগা আপোনাৰ জীৱনৰ কাৰণে বাছনি কৰি ল'লে য'ত মই এৰোপ্লেন উৰি থাকিব আৰু মই একান্তৰ মনে চাই থাকিম নহয় জানো বাৰু সেইটো একেবাৰে হয় কথা এতিয়া যিখন হেৰি বাহনৰ কথা কৈছে এইখন ইলেক্ট্ৰিক গাড়ীখন তেতিয়া আমাৰ ইয়াত ইলেক্ট্ৰিক কনচেপ্টটো এনেকৈ অহা নাই মানে দুই এজনে বাহিৰলৈ যি যায় তেওঁ গাড়ী দেখিছে কিন্তু আমাৰ অসমৰ মানুহখিনিয়ে সিমান এটা পৰিচিত নহয় বস্তুটো হয় ছাৰ তেতিয়া মই ভাবিলোঁ যে আমাৰ সেইটো সময়ত আজিৰ পৰা সেইটো কিমান হ'ল 14 বছৰমান হ'ল এখন বনোৱা হয় ছাৰ তো তেতিয়া মই ভাবিলোঁ যে এই মাৰুতি কাৰবিলাক
মানে লাহে লাহে অকামিলা হৈ আহিছে চহৰত মানে নতুন নতুন ধৰণৰ গাড়ী আহিছে গতিকে মাৰুতি কাৰবিলাক এলাগী হৈছে হয় ছাৰ তেতিয়া মই চিন্তা কৰিলোঁ যে এই গাড়ীখনক যদি আমি ইলেক্ট্ৰিক কনভাৰ্ট কৰি দিব পাৰোঁ হয় ছাৰ সেইখন গাড়ীকে এজ ইট ইজ হয় ছাৰ তেতিয়াহ'লে মানুহে বহুত কম খৰচত ঘূৰি ফুৰিব পাৰে আকৌ পেট্ৰলৰ দাম বাঢ়িছে পেট্ৰলৰ দাম বুলিও মানুহে চিঞৰে হয় ছাৰ তো সামান্য 1 লাখ টকাও খৰচ নহয় গাড়ীখন কনভাৰ্ট কৰি ল'ব পাৰি ইলেক্ট্ৰিকলৈ হয় ছাৰ তো সেইকাৰণে মই নিজে এখন গাড়ী বনালোঁ বনাই পেলাই মই যোৰহাট গুৱাহাটী ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ফিল্ডত চানমাৰীত হয় ছাৰ মই প্ৰদৰ্শন কৰিলোঁ হয় ছাৰ যে ৰাইজে এনেকুৱা এখন বনাই লওক হয় ছাৰ মই বনাই দিম বুলি নহয় মোৰ কথা হৈছে যে এনেকৈ ৰাইজে চেষ্টা কৰে আপোনালোকে এনেকৈও বনাই পেলাই আপুনি কম সেইখন 50,000 টকাত বিক্ৰী কৰাতকৈ মাৰুতি কাৰ এখন তাক কনভাৰ্ট কৰি দিলে সি 4 লাখ টকাৰ ভেলুৰ গাড়ী এখন হৈ যাব হয় ছাৰ কিন্তু ৰাইজে আমাৰ ৰাইজৰ কথা হৈছে কি ৰাইজৰ আত্মবিশ্বাসটো কম হয় ছাৰ অসমীয়া মানুহৰ হয় ইভেন ভাৰতবৰ্ষতো মই দেখিছোঁ আত্মবিশ্বাসটো কম নিজে নিজৰ ওপৰত ভৰসাটো কম হয় ছাৰ লোকৰ কথাখিনি মানে বেছি গুৰুত্ব দিয়ে হয় ছাৰ বেছি বিশ্বাস কৰে হয় ছাৰ ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন কৰিছোঁ কাৰণ 63 বছৰত আপুনি ভৰি দিলে নহয় জানো বাৰু 63 ইয়াৰ্ছতো আপুনি সেই নিজৰ সপোনটো কিমান সুন্দৰকৈ একাগ্ৰতাই আপুনি সপোনৰ পিছত পম খেদা নিচিনা দৌৰি আছে নহয় জানো বাৰু আমি যেতিয়া অৱসৰ হয় এজন মানুহ 60 বছৰ যেতিয়া চাকৰিকাল শেষ কৰে তাৰপিছত এখন নতুন পৃথিৱীত খোজ পেলায় আপুনি কি ক'ব বিচাৰিব যে অৱসৰ বিনোদনৰ পিছত কি ক'ব আপুনি সেই চেপ্টাৰটো অৱসৰ মানে মই এইটো কথাই মই ক'ম সেইটো হৈছে কি মানুহৰ নিডছটো মানুহৰ যিটো দৰকাৰ হয় ছাৰ কাক কি দৰকাৰ সেইটো তেওঁহে জানিব হয় ছাৰ কাৰোবাক হয়তো 60 বছৰ বয়সত কাৰোবাক ৰিটায়াৰ লাগে হয় কিন্তু জো বাইডেন 82-83 বছৰ বয়সতো গৈ পেলাই ৰাষ্ট্ৰপতি হৈ পেলাই প্ৰেচিডেণ্ট হৈ চলাই আছে দেশখন তো তেতিয়াহ'লে আমাৰ ইয়াততো 82-83 বছৰ বয়সত মানুহৰ অলৰথৰ অৱস্থা হয় হয় ছাৰ সেইটো মানুহৰ মন আৰু ইচ্ছাৰ লগত কথা হয় ছাৰ মনটো কেতিয়াও মানুহৰ বুঢ়া নহয় শাৰীৰিকভাৱে মানুহ এটা অসুস্থ হ'ব পাৰে শাৰীৰিকভাৱে মানুহ এটা কমজোৰ হ'ব পাৰে কিন্তু মনটো যদি থাকে হয় ছাৰ সেই মনটো লৈ পেলাই মানুহে সেই ডেকা বয়সৰ নিচিনাকৈ ঘূৰি ফুৰিব পাৰিব যদি মনটো থাকে কিন্তু চবতকৈ ডাঙৰ কথা হৈছে কি মানুহজনে কি বিচাৰে নিজে কি বিচাৰে হয় ছাৰ সেইটো মই ইচ্ছা কৰিলে মই কোৱা বাহুল্য হ'ব কিন্তু কথাটো কৈছোঁ মোৰ দিল্লীতো ঘৰ বাৰী আছে হয় ছাৰ কিন্তু মই তাত থাকিবলৈ নাযায় ছোৱালীজনী পঢ়োৱাৰ সময়ত দিগদাৰ হৈছিলে তাই নাথাকোঁ বুলি কৈছিলে তাত অকলে তেতিয়া তাতো ঘৰ কৰিলোঁ কিন্তু তাই 17 চনত যেতিয়া ইয়াৰ পৰা ওলাই গ'ল সৰু ছোৱালীজনী যেতিয়া বাহিৰলৈ গ'লগৈ সেইদিনাখনে মই সেইটো ঘৰ ত্যাগ কৰিলোঁ সেইটো এতিয়াও তাতে আছে তেনেকেই আছে আমি নাযাওঁ থাকিবলৈ কোনো নাযাওঁ থাকিবলৈ এনেকুৱা তাৰমানে কথাটো হৈছে কি যে বহুতৰ ইচ্ছা আছে দিল্লীত যদি থাকিব পাৰিলোঁ বহুতৰ ইচ্ছা আছে গাঁৱৰ পৰা আহি গুৱাহাটী চহৰত যদি থাকিব পাৰিলোঁ মই কিন্তু গাঁৱতে জন্ম মোৰ লখিমপুৰ লালুকৰ টেকলাবৰা গাঁৱত জন্ম মই হাল বাই ডাঙৰ হৈ আহিছোঁ গৰু চৰাই ডাঙৰ হৈ আহিছোঁ খোজকাঢ়ি স্কুললৈ গৈছোঁ এই কঠ লৈ পেলাই কিতাপ ফুলি লৈ কঠ লৈ পেলাই স্কুললৈ যোৱা কিন্তু তাৰ পৰা আহিও মোৰ নিচিনা মানুহে এতিয়া গুৱাহাটীত এটা ঘৰ ল'বলৈ মানে হেৰি কৰি থাকে থাকিব পৰাহেঁতেন তাত কিন্তু মোৰ সেইটোৱে আমোৱালে মোক সেইটোৱে আমোৱালে তাৰপিছত এটা সময়ত মই ভাবিছিলোঁ যে দিল্লীত যদি মোৰ এটা ঘৰ হ'লহেঁতেন কিন্তু পৰৱৰ্তী মোৰ ঘৰ হ'ল তাত পৰৱৰ্তী সময়ত কিন্তু তাত মোৰ এতিয়া থাকিবলৈ ইচ্ছা নোহোৱা হ'ল আকৌ ঘূৰি পেলাই মই আকৌ সেই গাঁৱৰ টেকলাবৰলৈ যদিও যাব নোৱাৰোঁ লালুকলৈ যাব নোৱাৰোঁ কিছুমান অসুবিধা আছে মোৰ তো সেই অসুবিধাবিলাকৰ কাৰণে মই কিন্তু পৰিৱেশটো ইয়াতে বনাই লৈছোঁ বা মই গাঁৱৰ ৰাইজৰ লগতে আছোঁ সেইটো মানুহৰ ইচ্ছা আৰু কি কৰিছিলে একজেক্টলি কি কৰিব গৈছিলে এইটো মানে কি চিকাগোলৈ মোক নিমন্ত্ৰণ কৰিছিলে চিকাগো ইউনিভাৰ্চিটিলৈ হয় ছাৰ কিন্তু তাতে এখন কনফাৰেঞ্চ হৈছিলে ইণ্টাৰনেশ্যনেল চিকাগো ইউনিভাৰ্চিটি আৰু মাছাচুচেট ইনষ্টিটিউট অফ টেকন'লজি MIT তেওঁলোকে যুটীয়াভাৱে পাতিছিলে আৰু তেতিয়া ভাৰতবৰ্ষৰ পৰা তেওঁলোকে আমাৰ ভাৰতবৰ্ষত এটা মানে অৰ্গেনাইজেশ্যন তাত আছে আহমেদাবাদত সেইটো হৈছে নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যন NIF বুলি আৰু তাৰে মুৰব্বী মানুহজন আছে আমাৰ প্ৰফেচাৰ AK গুপ্তা তো তেখেতলৈ মানে হেৰি আহিলে যে সেই অনুষ্ঠানটোলৈ খবৰ আহিলে যে আমাক আমি এনেকৈ হেৰি পাতিছোঁ গতিকে আপোনালোকৰ কোন আছে আমাক পঠিয়াওক চিন্তা কৰা মানুহ তেতিয়া তেওঁলোকে মোৰ নামটো প্ৰস্তাৱ কৰিছিলে আৰু মোৰ তাৰপিছত মোৰলৈ লেটাৰ আহিলে তাৰ পৰা লেটাৰ আহিলে ভিছা আহিলে চব আহিলে তাৰ পৰা তাৰপিছত মই 2007 চনৰ 15 আগষ্ট তাৰিখে খবৰটো পাওঁ আৰু মই ইয়াৰ পৰা 18-19 তাৰিখ মানে মই যাওঁগৈ ইয়াৰ পৰা
আৰু গৈ তাত 25 তাৰিখলৈকে তাত সেইখন মিটিংখন হ'ল হয় ছাৰ এই হৈ পেলাই আকৌ মই ঘূৰি আহিছোঁ তাৰ পৰা সেই তাতে মানে মই এটা কথাৰ ওপৰতে মই ক'বলগীয়া হৈছিলে মোৰ আইডিয়াটো সেইটো আছিলে যে ৰাস্তাত যিমান গাড়ী চলি ফুৰিছে হাইৱেবিলাকত সেই হাইৱেবিলাক আমাৰ এটা বিৰাট উৎস মানে এটা শক্তিৰ উৎস এটা হয় ছাৰ তাক যদি আমি সঠিকভাৱে খুব পৰিকল্পিতভাৱে যদি ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে আমি অপৰ্যাপ্ত কাৰেণ্ট আমি উৎপন্ন কৰিব পাৰোঁ হয় ছাৰ সেইখিনি আমাৰ অপচয় হৈ আছে মানে ছাৰ গৈ থকা গাড়ীখন গৈ থকা গাড়ী সেইটোৱে আছিলে মোৰ কনচেপ্টটো সেইটো যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ বিজুলীৰ যিটো নাটনি আৰু বিজুলী প্ৰডাকশ্যন কৰিবলৈ যাওঁতে যিখিনি আমাৰ পৰিৱেশ প্ৰদূষণ হয় সেইবিলাক নোহোৱা হ'ব সেইবিলাক নোহোৱা হ'ব সেই বস্তুটোৰ ওপৰতে মানে মই ক'বলগীয়া হৈছিল তাত হয় ছাৰ অসমবাসী ৰাইজক কিবা জনাব আপুনি মই বিশেষকৈ ৰাইজ মানে মই উঠি অহা চামটোকহে জনাব বিচাৰোঁ কিবা হয় ছাৰ যিখিনি আমাৰ ভৱিষ্যত হয় ছাৰ তো তেওঁলোকে একাগ্ৰতাৰে কামবিলাক কৰিব লাগে একাগ্ৰতা থাকিব লাগে নিষ্ঠা থাকিব লাগে সততা থাকিব লাগে কামত আৰু এটা লক্ষ্য উদ্দেশ্য স্থিৰ কৰিব লাগে জীৱনত অকৃতকাৰ্য হোৱাৰ কোনো কথা নাথাকে হয় ছাৰ তাত শিক্ষা বা মাধ্যম কেতিয়াও মানে প্ৰাচীৰ হ'ব নোৱাৰে হয় ছাৰ গতিকে মই মোৰ ক্ষেত্ৰতেই কৈছোঁ যে মই লখিমপুৰ লালুকত পঢ়া লালুকৰ হায়াৰ ছেকেণ্ডেৰী তাৰপৰাই মেট্ৰিক পাছ কৰা মই হয় ছাৰ তাৰপিছত যদিও মই যোৰহাট জেবিত গৈ পেলাই নাম লগাইছিলোঁ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে কিন্তু মোৰ সেইটো সময়তে আন্দোলন আৰম্ভ হ'ল গতিকে মোৰ পঢ়া নহ'ল হয় ছাৰ কিন্তু তাৰপিছতো মই ইচ্ছা থকাৰ কাৰণে হয় ছাৰ প্ৰবল ইচ্ছা থকাৰ কাৰণে তাৰপিছতো মই য'তে ত'তে ঘূৰি ফুৰিছোঁ দেশে বিদেশে হয় ছাৰ চবৰ লগতে সম্পৰ্ক কৰিছোঁ কিবা কৰিছোঁ গতিকে অসাধ্যটো সাধন কৰিবলৈ মোৰ কাৰণে মোৰ কাৰণে অসাধ্য যিটো সেইটো মই সাধন কৰিব পাৰিছোঁ তো মোৰ কাৰণে অসাধ্য মানে কি মই মোৰ নিচিনা মানুহে আহি পেলাই গুৱাহাটীত তেনেকৈ থকাটো মানে 100টাৰ ভিতৰত এটাৰহে কপাল হয় যে তাৰ ভিতৰত মই এজন মই লাকি যে মই এনেকৈ ভগৱানে মোক ৰাখিছে মোৰ যিটো পজিশ্যন মই এইটোতে সুখী তাৰমানে মই ইয়াতকৈ ওপৰলৈ মই আশা নকৰোঁ মই তললৈ চাওঁ মোৰ তলত কিমান আছে মানুহ সেইটো চাই মই শান্তি পাওঁ গতিকে মানুহৰ ইচ্ছা থাকিলে উঠি অহা প্ৰজন্মক মই এটা কথাই কওঁ যে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আগ নাবাঢ়িলে সমাজখনক আমি আগুৱাই নিব নোৱাৰোঁ গতিকে প্ৰত্যেকেই হাতে কামে লাগি নতুন নতুন চিন্তা কৰি সমাজখনক আগুৱাই নিলেহে আমাৰ অসমখন সুন্দৰ হ'ব হয় ছাৰ অসমবাসী ৰাইজ আজি আমাৰ অনুষ্ঠানে আমি এটা সমাপ্ত কৰিলোঁ অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ আপোনালোকলৈ লৈ কিন্তু ইংৰাজীৰ যিটো চেনেল আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব ছাৰ আজি আপোনাক ইয়াতে বিদায়